কাৰ্যত মৃত্যু হোৱা নলবাৰী জিলাৰ মুকালমুৱা খুৰাথালৰ 2 যুৱকৰ মৃতদেহ আহি পালে নিজ গৃহলৈ। তামিলনাডুৰ পৰা মৃতদেহ স্বগৃহ আহি পোৱাৰ পিছতে কান্দোনত ভাঙি পৰিল পিতৃ-মাতৃ আত্মীয় স্বজন। 3টাকৈ সন্তান এৰি গ'ল সঞ্জীৱ দাসে। আনহাতে একেখন ঘৰৰ 3জনকৈ নিজ ভাতৃৰ সৈতে যোৱা বিজু দাসৰ ঘৰতো পিতৃ-মাতৃৰ লগতে পৰিয়ালৰ কান্দোন নৰুল। একে গাঁৱৰে 2জনকৈ যুৱকৰ মৃত্যুত শোকৰ ছাঁ পৰিছে গাঁওখনত। GMDAৰ অধ্যক্ষ নাৰায়ণ ডেকা উপস্থিত হৈ শোকস্তব্ধ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। অতি দুখৰ কথা। মই এই দুখৰ সমভাগী হৈছোঁ। বিদেশ আত্মাৰ সদ্গতি কামনা কৰিছোঁ আৰু শোকসন্তপ্ত পৰিয়াললৈকে সমবেদনা কৰিছোঁ। যথেষ্টখিনি আপুনি চেষ্টা কৰিলে আৰু আপোনাৰ চেষ্টাৰ বলতে এক প্ৰকাৰ মৃতদেহকেইটা স্বগৃহ পালেহি। এতিয়া চৰকাৰী ফালৰ পৰা কিবা বিশেষ সাহায্য প্ৰদান কৰা হ'ব নেকি, যিহেতু এক অতি পিছপৰা অঞ্চল, অতি দুখীয়া পৰিয়াল? এইটো চৰকাৰী নীতি নিয়মৰ মাজত এইটো যদি কিবা ব্যৱস্থা থাকে নিশ্চয় কৰা হ'ব। এইটো হ'ল মোৰ ব্যক্তিগত প্ৰচেষ্টা আৰু এইটো দায়িত্ব, যিহেতুকে ৰাইজৰ লগত আছোঁ। ৰাইজে সুখে দুখে মোৰ লগতো আছে, মোৰ ৰাইজৰ লগত আছোঁ। এনেকুৱা বিপদত অকণমান সহায় কৰিব পৰা মোৰ কাৰণেও সৌভাগ্যৰ কথা। আৰু গৰীব পৰিয়াল, তেওঁলোকৰ মানে এই ডেড বডিটো ইয়ালৈকে অনাৰ তেওঁলোকৰ সম্ভৱ নাছিলে। আৰু গাঁওখনো অতি গৰীব, এনেকুৱাও নহয় যে গাঁওখনত ধনী মানুহ আছে, 2-4টা মাত্ৰ চাকৰিয়াল মানুহ আছে। পিছপৰা অঞ্চল, মানে অতি গৰীব গাঁও। গতিকে গাঁৱৰ মানুহখিনিৰ কাৰণেও সম্ভৱ হৈ উঠা নাছিলে যে ডেড বডি দুটা তাৰ পৰা 1.5-2 লাখ টকা খৰচ কৰি ডেড বডিটো ইয়ালৈকে অনা। আৰু এই কামখিনি মই এজন ৰাইজৰ মানুহ হিচাপে মোৰ দায়িত্ব বুলি ভাবি অকণমান পৰিয়াল দুটাক সকাহ দিয়াৰ চেষ্টা কৰিছোঁ। এইখিনি দুয়োটা পৰিয়ালে আৰ্থিকভাৱে পিছপৰা আমি দেখিছোঁ, কিন্তু বিজু দাস আৰু সঞ্জয় দাস, কিন্তু সঞ্জয় দাসৰ 3টিকৈ সন্তান আছে। এগৰাকী কন্যা সন্তান আছে আৰু 2গৰাকীকৈ পুত্ৰ সন্তান আছে। আৰু সৰু পুত্ৰ সন্তানগৰাকী তেনেই সৰু, 2য় শ্ৰেণীত পঢ়ে। তেওঁলোকৰ কিবা পঢ়া শুনাৰ দায়িত্ব বা এইবিলাক নিশ্চয়কৈ আমি আলোচনা কৰিম। আমি আমাৰ ইয়াতে জ্যেষ্ঠসকল আছে, আমাৰ গাঁৱৰ ইয়াৰে যিসকল আমাৰ গাঁও উন্নয়ন সমিতি আছে আৰু পৰিয়ালৰ সদস্যৰ লগত আলোচনা কৰিম। আমি সমাজ পাতি আছোঁ এইকাৰণে। আমিতো আৰু অসমীয়া সমাজখন খুব আমাৰ সমৃদ্ধ সমাজ, সংস্কৃতিবান সমাজ পাতি এইকাৰণেই আছোঁ, ইজনে সিজনে যাতে কামত আহিব পাৰোঁ। তো নিশ্চয়কৈ আমি সমাজখনে এই পৰিয়াল দুটাক মানে অনাগত দিনত সৰু কণ ল'ৰা-ছোৱালীখিনিক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত আমি সকলো মিলি কাম কৰিম। ধন্যবাদ জ্ঞাপন কৰিছোঁ। মুকালমুৱাৰ পৰা আজি চালিৰ ৰিপৰ্ট, এনি ভাৰত 24।